কি হৈছিল এইটো মই নাজানো, সেইটো মই আপুনি বাৰে বাৰে এই কথা নুসুধিব। কি কাৰণত হৈছিল এইটো আপুনি যদি জানে আপুনি প্ৰকাশ কৰি দিয়ক। যদি আপুনি জানে এইটো কাৰণতে বাতিল কৰিছে বুলি আপুনি প্ৰকাশ কৰক। এতিয়া মই বাৰে বাৰে কৈছোঁ, চৰকাৰে এইটো স্পষ্টীকৰণ দিব। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণটোৰ বাবে সম্পূৰ্ণ সাজু হৈছিল বা প্ৰস্তুতি চলাইছিল। কি কাৰণত, কি বিশেষ বিষয় বা কি ডেভেলপমেণ্ট হৈছে, মই এই বিষয়ে এই মুহূৰ্তত ধৰক এতিয়া 1 বাজিলে 1:30 বাজিলে এই মুহূৰ্তলৈকে মই অৱগত নহয়। তথাপিও আমি আশা কৰিম গোটেই বিষয়টো চৰকাৰে তৎপৰতাৰে গোটেই কথাখিনি চালি জাৰি চাব আৰু নিশ্চিতভাৱে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কেৱল ভাৰত আৰু বা অসমৰ সম্পৰ্ক উন্নীত কৰাই নহয়, ইয়াৰ লগত আমাৰ উত্তৰ পূব এছিয়া মহাদেশত চাউথ ইষ্ট এছিয়াত বা দক্ষিণ পূব এছিয়া মহাদেশত আমি যিহেতু অসম বা নৰ্থ ইষ্ট গেটৱে, গতিকে আমাৰ ইয়াত আহিলে নিশ্চিতভাৱে জাপানৰ লগত আমাৰ দীৰ্ঘকালীন কিছুমান চুক্তি আছে, বুজাবুজি আছে, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, দক্ষতাৰ ক্ষেত্ৰত, এনেকুৱা বিভিন্ন আন্তঃগাঁথনিৰ ক্ষেত্ৰত আৰু কূটনৈতিক সম্পৰ্কলৈকে এই গোটেই বিষয়বিলাক উদ্যোগ বাণিজ্যৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বিলাকত ভাৰতে বা অসমে উত্তৰ পূৰ্বাঞ্চলে যথেষ্ট লাভ পাই আছিলে আৰু বেছি লাভ পালেহেঁতেন। গতিকে মই ভাবোঁ যে এই গোটেই বিষয়টো চৰকাৰৰ মুখপত্ৰই ইয়াৰ কাৰণটো কি এইখিনি গোটেই কথাখিনি আপোনালোকৰ আগত বিৱৰি ক'ব। গতিকে মই এই মুহূৰ্তলৈকে মই ক'ব নোৱাৰোঁ যে গোটেই কথাটো বাতিল হৈ গ'ল বা কি কাৰণত বাতিল হ'ল, এই গোটেই কথাটো মই ক'ব পৰা অৱস্থাত নাই বৰ্তমান মুহূৰ্তত। কি হৈছিল এইটো মই নাজানো, সেইটো মই আপুনি বাৰে বাৰে এই কথা নুসুধিব। কি কাৰণত হৈছিল এইটো আপুনি যদি জানে আপুনি প্ৰকাশ কৰি দিয়ক। যদি আপুনি জানে এইটো কাৰণতে বাতিল কৰিছে বুলি আপুনি প্ৰকাশ কৰক। এতিয়া মই বাৰে বাৰে কৈছোঁ, চৰকাৰে এইটো স্পষ্টীকৰণ দিব। কি কাৰণত যদি হৈছে মই কৈছোঁ, যদি হৈছে গতিকে চৰকাৰে স্পষ্টীকৰণ দিব। কিন্তু মোৰ কালি নিশালৈকে আজি ৰাতিপুৱালৈকে গোটেই কথাটো স্পষ্ট আছিলে যে তেখেতৰ ভ্ৰমণক লৈ চৰকাৰ খুব সাজু হৈছিল, প্ৰস্তুতি চলাইছিল। কিন্তু কি কাৰণত যদি কিবা বাতিল হৈছে, কি কাৰণত বাতিল হৈছে নিশ্চয় চৰকাৰে এইটো জনাব, অৱগত কৰাব।